নমস্কাৰ টাইমছ নিউজ ষ্টুডেণ্ট ষ্টুডিঅ'ত মই অনামিকা নাথ দিবলৈ ওলাইছোঁ এটি ভাল খবৰ বৰ্তমান সময়ত মহামাৰী লকডাউন হিংসা ৰাজনীতি এই শব্দবোৰৰ লগতহে যেন আমিবোৰ একাকাৰ হৈ পৰিছোঁ পাহৰি পেলাইছোঁ আমাৰ কলা সংস্কৃতি আমাৰ অতীত আমাৰ বুৰঞ্জী কিন্তু তাৰ মাজতো একোগৰাকী অনবৰতে ব্যস্ত হৈ থাকে সমাজখনক শৃংখলাবদ্ধভাৱে গঢ়ি নৱপ্ৰজন্মৰ বাবে সাহিত্যৰ ভঁৰালটো চহকী কৰাৰ প্ৰচেষ্টাত আৰু তেনে এক প্ৰচেষ্টাৰ পটভূমিতেই জন্ম ল'লে ফাৰহান জাভেদৰ অন্য কবিতা কবিতাৰ কিতাপ বিক্ৰী নহয় বুলি চলি থকা বাদানুবাদৰ মাজতেই চিৰিয়াছ সাহিত্যকৰ্মী ফাৰহান জাভেদৰ সম্পাদনাত প্ৰকাশিত অন্য কবিতা সাম্প্ৰতিক কবিতাৰ অন্য এক সংকলনটি উন্মোচন হোৱাৰ পূৰ্বেই 2 শতাধিক কপি অনলাইন যোগে অগ্ৰিম বুকিং হৈ যায় সাম্প্ৰতিক সময়ৰ কেইগৰাকীমান চৰ্চিত কবিৰ লগতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে দায়বদ্ধতাৰে চৰ্চা কৰি থকা সচেতন পঢ়ুৱৈৰ অলক্ষিতে থাকি যোৱা বহু কেইগৰাকী কবিৰ কবিতা একেটা থূলতে ৰাখি সংকলনটি কৰা হৈছে সংকলনটিত 20 বছৰীয়া কবিৰ পৰা 63 বছৰীয়া কবিলৈকে মুঠতে 88টা কবিতা সংকলিত কৰা হৈছে অন্য কবিতা সাম্প্ৰতিক কবিতাৰ অন্য এক সংকলক আৰু সম্পাদক ফাৰহান জাভেদ এগৰাকী উদীয়মান সাহিত্যিক সমালোচক কবি তেখেতে এই সাম্প্ৰতিক সাহিত্যৰ ধাৰাটো যি পৰিচয় বহন কৰিছে তেওঁ প্ৰতিভাৰ যি উন্মেষ ঘটিছে অন্য কবিতা তাৰেই ৰূপান্তৰ তেওঁৰ এই কষ্ট হওক পঢ়ুৱৈ আটাইকেইটি কবিতাৰ সমালোচনা কৰিছে সম্পাদকে সংকলনটিত এটা কালক্ৰমিক অনুশাসন মানি চলিছে 15 ডিচেম্বৰ 2020 তাৰিখে সংকলনটি অসমৰ 7খন জিলাত একে সময়তে উন্মোচন হৈ যায় যোৰহাটত উপস্থিত থাকে ডাক্তৰ প্ৰাঞ্জল জ্যোতি দত্ত প্ৰাঞ্জল কুমাৰ লাহন সৈয়দ পাৰভেজ হুছেইন অজন্ত কুমাৰ বৰা বিপুল কুমাৰ ৰেগন মনোজ নেওগ মুনমুন চৰকাৰ শইকীয়া অংকুৰ বৰগোহাঁই সৈয়দা হাবিবা আক্ৰজম মেঘালী গগৈ আৰু ৰঞ্জিত ভট্টাচাৰ্য নগাঁৱত বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীদেৱে উন্মোচন কৰা সভাত উপস্থিত থাকে নীলা সৌৰভ চন্দন গোস্বামী মদাৰজ্যোতি মৰিগাঁৱত প্ৰাঞ্জল হাজৰিকা হেমন্ত ভাৰতী ভৱেন চন্দ্ৰ নাথে উন্মোচন কৰে তেজপুৰতো বিশিষ্ট কবি সমালোচক দিলীপ ফুকনদেৱে উন্মোচন কৰা সভাত উপস্থিত থাকে কিশোৰ বৰা গায়ত্ৰী দেৱী বৰঠাকুৰ পূবালী বৰুৱা শৰ্মা দিব্যজ্যোতি দাস বিশ্বজিৎ নাথ পুনম পাৰিজাত ইন্দ্ৰাণী কলিতা আৰু অনুপ অসমীয়াই উন্মোচন কৰে মাজবাটত শাৰদী আচাৰ্য হিমাংশু জ্যোতি আচাৰ্যই উন্মোচন কৰে অসমীয়া কবিতাৰ অন্য এক সংকলন এই সংকলনৰ সম্পাদক ফাৰহান জাভেদ এই সংকলনটি কিতাপ আকাৰে হাতত তুলি লৈ মই আজি বৰ সুখী কিতাপখনৰ যিটো নাম দিয়া হৈছে সংকলনটো অন্য কবিতা ইও এক ব্যতিক্ৰমী অৰ্থ বহন কৰিছে যিহেতু আমি বিশিষ্ট কবিসকলৰ প্ৰকৃত যশা কবিসকলৰে কবিতা পাঠ কৰি থাকোঁ বা পঢ়োঁ আৰু পঢ়ি আমি আলোচনা বিবেচনা কৰোঁ এই সংকলনটিত নতুন কবি যিসকলৰ সৰ্বজন পৰিচিত নহয় তেনে কবিও কবিতাক ইয়াত স্থান দিয়া হৈছে আৰু কবিতাখিনি পঢ়ি এটা অনুভৱ হৈছে যে আমাৰ অসমীয়া কবিতা এই নৱপ্ৰজন্মৰ হাতত বা এই নতুন কবিসকলৰ হাতত এতিয়া নতুন ৰূপ ল'ব আৰু মই বৰ আশাবাদী এই কবিতাখিনিয়ে আমাৰ গোটেই কবিতা পাঠক আৰু সুধী সমাজক দৰং জিলাৰ আউলা চকাৰ ভাস্কৰ জে নাথৰ বাসগৃহত টংকেশ্বৰ নাথ বিন্দু ৰাজবংশী কলিতা গোলোক কলিতা লিপিকা দত্ত হিতেশ মেধি আৰু ভূপেন নাথে উন্মোচন কৰে ঠিক সমান্তৰালভাৱে জালুকবাৰীতো গুৱাহাটীৰ বিশিষ্ট কবি সমালোচক ৰুদ্ৰসিংহ মটকৰ লগতে উপস্থিত থাকে জুনুনাথ বুঢ়াগোহাঁই অলকা বৰুৱা মহন্ত মিণ্টুল হাজৰিকা দেৱজিৎ পাটোৱাৰী কিশোৰ কুমাৰ কলিতা সুৰজিৎ বৰা আলী জিন্না চাহাবা হাতী ৰিপুঞ্জয় বৰুৱা ৰিমন অৰ্চনা ঠাকুৰীয়া আৰু উৎপল ডেকাই উন্মোচন কৰে পাঠক সমাজৰ এই অভূতপূৰ্ব সঁহাৰিত
সম্পাদক অতিশয় আনন্দিত। সংকলক আৰু সম্পাদক ফাৰহান জাবেগৰ এই যাত্ৰা যুগমীয়া হওক, তেখেতৰ কলমেৰে কবিতাৰ পথাৰখন আৰু সেউজীয়া হৈ পৰক, তাৰে কামনাৰে টাইমছ নিউজৰ ফালৰ পৰাও আমি তেখেতলৈ জনাইছোঁ অশেষ ধন্যবাদ। অন্যজন অন্য কবিতা এটা অন্যতম ভাল কাম, অন্য এক অগতানুগতিক কাম। ফাৰহান জাবেদে অসমীয়া নৱপ্ৰজন্মৰ সাহিত্যক এটা মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে যি কামভাগ আগবঢ়ালে, ই অসমীয়া সাহিত্যৰ এটা অন্য অধ্যায় হৈ ৰ'ব। খুব ভাল কথা যে আমি এনেকুৱা এটা সময়ত আছোঁ য'ত দেশ ৰাজনীতিক লৈ উত্তাল, য'ত দেশত বিভিন্ন ধৰণৰ বিভাজনকামী শক্তিয়ে আমাক বাৰুকৈ বিপাঙত পেলাই আহিছে। সেইখিনি সময়তে সাহিত্য সংস্কৃতিৰ দৰে সাধনা কৰি কিছু লোকে অসমৰ পৰিস্থিতি পৰিৱেশ অন্য এক দিশলৈ নিবৰ কাৰণে যত্ন কৰিছে, আৰু সেই অন্য এক প্ৰয়াস হৈ গ'ল অন্যজন অন্য কবিতা। ফাৰহান জাবেদলৈ শুভেচ্ছা, আৰু ইয়াতে প্ৰকাশিত যিসকল কবি আছে সকলোলৈ শুভেচ্ছা, সকলোলৈ অভিনন্দন, যাতে আগলৈ এনে কামবোৰ কৰি থাকে। আগলৈ এনে কামবোৰ কৰি থকাৰ ফলত অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত, সংবৰ্ধনৰ ক্ষেত্ৰত ফাৰহান জাবেদৰ দৰে নৱপ্ৰজন্মৰ লেখকে উদ্যোগ লৈ আহিব বুলি আমি আশাবাদী। আৰু লগতে যিসকল প্ৰবীণ সাহিত্যিক আছে, নবীনৰ এনে কামক তেখেতসকলে উৎসাহিত কৰি আহিব বুলিও আশাবাদী। আৰু এনেকৈ অসমীয়া সাহিত্যৰ এটা